38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া নেটবলত অংশ লোৱা খেলুৱৈ প্ৰশিক্ষক আৰু পৰিচালকক 3 গৰাকী ত্ৰাণকৰ্তাক নেটবল সন্থা ডিব্ৰুগড়ৰ তৰফৰ পৰা উষ্মাদৰণি জাপিৰে জনোৱা হল সম্বৰ্ধনা আশা ব্যক্ত কৰিলে পঞ্জাব তেলেংগানাৰ সৈতে সমৰত অৱতীৰ্ণ হৈ অহা বিজয়ী খেলুৱৈ অংকিতা চেতিয়াই দিল্লী কৰ্ণাটক আৰু পঞ্জাবৰ লগত অসমৰ আকৰ্ষণীয় খেল অনুষ্ঠিত হয় 8খন ৰাজ্যৰ মাজত অনুষ্ঠিত খেলত সুন্দৰ প্ৰদৰ্শনেৰে অসমে প্ৰথমখন মেচতে ধৰাশায়ী কৰে পঞ্জাবক অসমৰ অংকিতা চেতিয়াই সুনাম কঢ়িয়াই ৰাজ্যৰ নাম দেশৰ দৰবাৰত উজ্জ্বলাই তোলে আজি পৰিচালক ৰাতুল মণি চেতিয়া ব্ৰঞ্জৰ পদকধাৰী অংকিতা চেতিয়া আৰু অসমৰ প্ৰশিক্ষক পিকুল ৰয়ক নেটবল সন্থা ডিব্ৰুগড়ৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয় ধন্যবাদ অসম নেটবল ধন্যবাদ NFI নেটবল ফেডাৰেশন অফ ইন্ডিয়া আমি 8খন ৰাজ্যৰ নেটবলত কোৱালিফাই কৰিছিলো তাৰ ভিতৰত অসমো আছিল অসমৰ আমাৰ গ্ৰুপত আছিল পঞ্জাব কৰ্ণাটক আৰু দিল্লী অসম আমি তিনিওটিকে শীৰ্ষস্থান দখলকাৰী পঞ্জাবক আমি প্ৰথমখন মেচতে পৰাস্ত কৰি আমাৰ আত্মবিশ্বাস দৃঢ় হৈছিল আৰু সেই দৃঢ় বিশ্বাস লৈ আমি ব্ৰঞ্জ মেডেল আমি কঢ়িয়াই আনিবলৈ সক্ষম হলো অসমৰ আমি সন্মান ৰক্ষা কৰিব পাৰিলো গ্ৰুপ ইভেন্টত অসমৰ একমাত্ৰ সন্তান সন্মান আমি ৰক্ষা কৰি অসমৰ লগতে অসমৰ নেটবলৰ উজ্জ্বল ভৱিষ্যত আশাৰ ৰেঙনি আমি দেখিবলৈ পালো এমাহ জোৰা প্ৰশিক্ষণৰ অন্তত অংকিতা চেতিয়াই আজি ডিব্ৰুগড়লৈ এই সুনাম অৰ্জন কৰিলে আমাৰ 4 বছৰীয়া যিটো গছ পুলি আমি বকুলত ৰুইছিলো এই 4 বছৰীয়া গছ পুলিটোৰ আজি প্ৰথমটো ফল আমি নেশ্যনেল প্ৰেক্ষাপটত আমি দেখিবলৈ সক্ষম হলো আৰু আপোনালোকৰো ইয়াত আহি ইমানখিনি উষ্ণ আদৰণি জনোৱাৰ বাবে আমি সকলোকে ধন্যবাদ তথা সন্মান সহকাৰে নমস্কাৰ কৰিছো আমি আজি আমাৰ যি 68তম সংখ্যক যি ৰাষ্ট্ৰীয় সংখ্যক যি আমাৰ নেটবল প্ৰতিযোগিতাত অসমৰ প্ৰতিযোগিতা আগবঢ়াইছিল আৰু তাত ব্ৰঞ্জগৰাকী হৈছে গতিকে আমাৰ গাঁওখনলৈ তাই গৌৰৱ কঢ়িয়াই আনিছে আমি ইয়াক লৈ সকলো গাঁৱৰ আমি উপলব্ধ আনন্দ মই অনুভৱ কৰিছো ধন্যবাদ বহুত ভাল লাগিছে ইমান সুন্দৰকৈ মোক স্বাগতম জনাইছে বহুত ভাল লাগিছে আমাৰ পঞ্জাব আছিলে আমাৰ তেলেংগানা আছিলে দিল্লী আছিলে আকৌ আমাৰ পঞ্জাবৰ লগত খেল হৈছিলে বহুত ভাল লাগিছিলে আশা আছিল আৰু আজি সক্ষম হলো আৰু বহুত ভাল লাগিছে News Desk Report, Democratic Assam.